তৰুণ গগৈৰ চিৰবিদায়। পিতৃহাৰা হ'ল অসমৰ এখন গাঁও। তৰুণ গগৈৰ নামেৰে জনা হৈছিল সেই গাঁওখনক। গাঁওখন হৈছে নুমলীগড়ৰ তৰুণ নগৰ। কিন্তু তৰুণ নগৰত বৈছে এতিয়া শকুৰ বন্যা। চন 2012 তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰাৰ পাছতে 2012 চনত পঞ্চায়ত নিৰ্বাচন চলাবলৈ গগৈ উপস্থিত হৈছিল নুমলীগড়ৰ কাষৰীয়া কমাৰ গাঁৱৰ বছা পথাৰত। সেই সময়তে গাঁওখনৰ বিভিন্ন সমস্যা সমাধানৰ দাবীৰে তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ হাতত প্ৰদান কৰিছিল এখন স্মাৰক পত্ৰ। তাৰ পিছতে তৎকালীনভাৱে সমাধান কৰিছিল গাঁওখনৰ বহু সমস্যা। তাৰে প্ৰতিদান স্বৰূপে তৰুণ গগৈক অমৰ কৰি ৰখাৰ মানসেৰে গাঁওখনৰ নাম ৰখা হৈছিল তৰুণ নগৰ। কিন্তু আজি পিতৃহাৰা হ'ল তৰুণ নগৰ। অব্যক্ত শোক বুকুত বান্ধি পিতৃস্বৰূপ ৰাজনীতিবিদগৰাকীৰ বিদেহী আত্মাৰ সদ্গতিৰ কামনাৰ্থে অদৃশ্যজনৰ ওচৰত সেৱা জনালে গাঁওবাসীয়ে। নুমলীগড়ৰ পৰা ভৰত দাসৰ ৰিপৰ্ট, ঈশান নিউজ।